মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত তৃতীয় শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ দ্বিতীয় মান নিৰূপণ বা দ্বিতীয় গোট মূল্যায়নৰ সম্ভাৱ্য প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে নাম্বাৰ 1 এক নম্বৰটো চোৱা কি কৈছে। চমু উত্তৰ দিয়া। ক নম্বৰ 4খন যান-বাহনৰ নাম লিখা। 4খন যান-বাহনৰ নাম হৈছে কি? বাছ, তাৰপিছত জাহাজ, উৰাজাহাজ, ৰেল, নাও, বাইক, মটৰ গাড়ী, এইবোৰ হৈছে যান-বাহন। তাৰপিছত খ নম্বৰ কি উৎসৰ পৰা পানী পাওঁ? আমি পানী কৰ পৰা পাওঁ? ক'ত পাওঁ পানী? নদী, সাগৰ, হ্ৰদ, ভূগৰ্ভৰ পানী। ভূগৰ্ভ মানে হৈছে মাটিৰ তলৰ পানী। তাৰপিছত বৰষুণ, খাল, বিল, এইবিলাকৰ পৰা আমি পানী পাওঁ। তাৰপিছত গ নম্বৰ দুবিধ শক্তিদায়ক খাদ্য আৰু দুবিধ প্ৰটিনজাতীয় খাদ্যৰ নাম লিখা। মানে দুবিধ শক্তিদায়ক খাদ্য হৈছে কি? ভাত, ৰুটি, চিৰা, কল, এইবোৰ হৈছে শক্তিদায়ক খাদ্য। এইবোৰ খালে আমাৰ শৰীৰত কি হয়? শক্তি হয়। তাৰপিছত প্ৰটিনজাতীয় খাদ্য হৈছে কোনবিলাক? মাছ, মাংস, কণী, গাখীৰ, চয়াবিন, পনীৰ, এইবিলাক হৈছে প্ৰটিনজাতীয় খাদ্য। এইবিলাক খালে আমাৰ শৰীৰৰ কি হয়? বৃদ্ধি আৰু বিকাশ হয়। তাৰপিছত ঘ নম্বৰটো কি কৈছে? খেলপথাৰত খেলা দুবিধ খেলৰ নাম আৰু ভিতৰত খেলা দুবিধ খেলৰ নাম লিখা। খেলপথাৰত খেলা দুবিধ খেলৰ নাম হৈছে কি? ফুটবল, কাবাডী, তাৰপিছত ক্ৰিকেট, ভলীবল, এইবোৰ আমি খেলপথাৰত খেলোঁ। তাৰপিছত ভিতৰত আমি কি খেলোঁ? ভিতৰত আমি লুডু, কেৰম, দবা, এইবোৰ খেল আমি ভিতৰত খেলোঁ। তাৰপিছত নম্বৰ কি কৈছে? পানী আমি কি কামত ব্যৱহাৰ কৰোঁ? পানী আমি কি? পানী আমি খাওঁ। তাৰপিছত দৈনন্দিন কাম কাজত যেনে ভাত ৰন্ধা, কাপোৰ ধোৱা, গা ধোৱা আদি কামত পানী আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত পানী আমি পথাৰত দিওঁ, খেতি পথাৰত আমি পানী দিওঁ। তাৰপিছত 2 নম্বৰ কি কৈছে? খালী ঠাই পূৰণ কৰা। ক নম্বৰ ট্ৰাকেৰে দেশ দূৰলৈ কঢ়িওৱা হয়। ট্ৰাকেৰে বয়-বস্তু দূৰলৈ কঢ়িওৱা হয়। তাৰপিছত খ নম্বৰ ঘোঁৰা গাড়ীৰে দেশ অনা নিয়া কৰা হয়। ঘোঁৰা গাড়ীৰে কি বয়-বস্তু অনা নিয়া কৰা হয়। তাৰপিছত গ নম্বৰ দূষিত পানী খালে আমাৰ দেশ হয়। দূষিত পানী খালে আমাৰ কি হয়? বেমাৰ আজাৰ হয়। তাৰপিছত গ নম্বৰ হৈছে কি? আমি সদায় দেশ পানী খাব লাগে। আমি সদায় পৰিষ্কাৰ বা বিশুদ্ধ পানী খাব লাগে। তাৰপিছত ঙ নম্বৰ আহাৰ নাখালে আমি দেশ নাপাওঁ। আহাৰ নাখালে আমি কাম কৰিবলৈ মানে কি? শক্তি নাপাওঁ। তাৰপিছত 3 নম্বৰ কি কৈছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ আলুৰ চিপছ, আইচক্ৰীম আমাৰ শৰীৰৰ বাবে উপকাৰী নে অপকাৰী? আলুৰ চিপছ, আইচক্ৰীম আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়। এইবোৰ হৈছে আমাৰ শৰীৰৰ বাবে অপকাৰী। তাৰপিছত খ নম্বৰ কোনবিধ খাদ্যৰ পৰা আমি শক্তি পাওঁ? কোনবিধ খাদ্যৰ পৰা? ভাতৰ পৰা আমি শক্তি পাওঁ। ভাত, ৰুটি, কল, এইবিলাকৰ পৰা আমি শক্তি পাওঁ। তাৰপিছত গ নম্বৰ কোনবিধ খাদ্যই আমাৰ ৰোগ প্ৰতিৰোধ কৰে? কোনবিধ খাদ্যই? কলডিল। মানে যিবিলাক ভিটামিন জাতীয় খাদ্য যেনে কলডিল, আমলখি, ঢেকীয়া শাক, এইবোৰ হৈছে ভিটামিন জাতীয় খাদ্য। এইবোৰ খালে আমাৰ শৰীৰত কি হয়? বেমাৰ আজাৰ নহয়। তাৰপিছত ঘ নম্বৰ জুই নুমুৱাৰ বাবে এম্বুলেন্স নে অগ্নি নিৰ্বাপক গাড়ী ব্যৱহাৰ কৰা হয়? জুই নুমুৱাৰ বাবে অগ্নি নিৰ্বাপক গাড়ী ব্যৱহাৰ কৰা হয়। আৰু এম্বুলেন্স মানে ৰোগীক অনা নিয়া, হস্পিটেলত অনা নিয়া কৰাৰ কাৰণে আমি এম্বুলেন্স ব্যৱহাৰ কৰোঁ। তাৰপিছত ঙ নম্বৰ পানী অপচয় কৰিব লাগে নে নেলাগে? পানী অপচয় কৰিব নালাগে। তাৰপিছত 4 নম্বৰ কি কৈছে? পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। পানী দূষিত হোৱাৰ 3টা কাৰণ হৈছে মানে গৰু, ম'হ, মানুহ আদি পানীত গা ধুলে পানী দূষিত হয়। তাৰপিছত লেতেৰা বয়-বস্তু পানীত থাকিলে পানী দূষিত হয়। তাৰপিছত নদ-নদীত গেলা-পচা বস্তু, তাৰপিছত মৰা জীৱ-জন্তু পেলালে পানী দূষিত হয়। তাৰপিছত কল কাৰখানাৰ পৰা ওলোৱা পানী নদীত পৰিলে পানী দূষিত হয়।
তাৰপিছত 5 নম্বৰ কি কৈছে, এটাকৈ উদাহৰণ দিয়া শক্তিদায়ক খাদ্য। শক্তিদায়ক খাদ্য হৈছে কোনবিলাক, ভাত, ৰুটি, তাৰপিছত কল, এইবিলাক হৈছে শক্তিদায়ক খাদ্য, যিবিলাক খাদ্যৰ পৰা আমি শক্তি পাওঁ। তাৰপিছত প্ৰটিন জাতীয় খাদ্য, মাছ, মাংস, কণী, গাখীৰ, সয়াবিন, এইবোৰ হৈছে প্ৰটিন জাতীয় খাদ্য। তাৰপিছত ভিটামিন জাতীয় খাদ্য। ভিটামিন জাতীয় খাদ্য হৈছে কোনবিলাক, আমলখি, শিলিখা, ফল-মূল, বিভিন্ন ধৰণৰ ফল-মূল, তাৰপিছত শাক-পাচলি, কলডিল আদি হৈছে ভিটামিন জাতীয় খাদ্য। ভিটামিন জাতীয় খাদ্য খালে আমাৰ শৰীৰত বেমাৰ আজাৰ নহয়। তাৰপিছত 6 নম্বৰ কি কৈছে, প্ৰাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা। প্ৰাণীয়ে টনা দুবিধ যান-বাহনৰ নাম হৈছে গৰু গাড়ী, তাৰপিছত ঘোঁৰা গাড়ী, এইবোৰ হৈছে প্ৰাণীয়ে টনা যান-বাহন। তাৰপিছত 7 নম্বৰ, যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়। যান-বাহনৰ ফলত আমাৰ কি কি সুবিধা হৈছে, যান-বাহনৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ সহজে যাত্ৰা কৰিব পাৰি। তাৰপিছত যান-বাহনৰ সহায়ত বিভিন্ন বয়-বস্তু এঠাইৰ পৰা আন ঠাইলৈ অতি সহজতে অনা নিয়া কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।